হেল্ল' এভৰিৱান, মই জ্যোতিয়ে লাভ ইউৰ লাইফলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই গৰমৰ দিনকেইটাত কেনেকৈ মোৰ ছালখনৰ যত্ন লওঁ। আপোনালোকে দেখিছেনে, মোৰ পিম্পলছ ওলাইছে, শালমইনা ওলাইছে। যিহেতু মোৰ গৰম দিনত মানে ছালখন বৰ অইলি হৈ যায়, তেল তেল হৈ যায়, তাৰ কাৰণে এটা দুটা পিম্পলছ ওলাইছে, কিন্তু ইমানো নাই ওলোৱা বাৰু। কিন্তু তথাপিতো গৰমৰ দিনত ছালখনৰ পৰা লেতেৰাবিলাক উলিয়াবৰ বাবে আৰু মুখত শালমইনা নুঠিবৰ বাবে বা তেল যিটো ভাৱ থাকে গৰমৰ দিনত, সেই তেল ভাৱটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগে তাৰ এটা সৰু টিপছ আপোনালোকলৈ লৈ আহিছোঁ। তেনেহ'লে ব'লক আমাৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেচ পেকটোৰ বাবে আমাক লাগিব পেকেট কফি, এল'ভেৰা জেল। মই পতঞ্জলিৰ ইউজ কৰিছোঁ। আৰু এতিয়া ইয়াতে লৈছোঁ এচামুচ কফি, আৰু লৈছোঁ আধা চামুচ এল'ভেৰা জেল। আৰু এতিয়া এই দুইখিনি ধুনীয়াকৈ মিলাই দিম। আৰু 5 মিনিটমান সময়ৰ বাবে মই এইখিনি ফ্ৰিজত থৈ দিম, আৰু তেতিয়ালৈকে মই ধুনীয়াকৈ মোৰ মুখখন ধুই আহিম। প্ৰথমে চুলিখিনি বান্ধি লৈছোঁ যাতে চুলিত গৈ নালাগে। আপোনালোকে পাৰিলে হেয়াৰ বেণ্ড ইউজ কৰিব, তেতিয়া চুলিখিনি আগফালে আহি নাথাকে। মোৰ ওচৰত হেয়াৰ বেণ্ড নাছিলে, গতিকে মই ইউজ কৰা নাই। সেয়া মই মুখখন ধুই আহিছোঁ, আৰু এখন কটন কাপোৰেৰে ধুনীয়াকৈ এনেদৰে মুখখন মচি লৈছোঁ। এতিয়া ফ্ৰিজত থোৱা কফি আৰু এল'ভেৰা জেলৰ পেকটো উলিয়াই লৈছোঁ, আৰু এইখিনি ধুনীয়াকৈ এতিয়া মোৰ মুখত লগাই দিম। এয়া চাওক, কফি আৰু এল'ভেৰা জেল দুয়োটাই চকুৰ গুৰিৰ কাৰণেও বৰ ভাল। আপোনালোকে চকুৰ গুৰি যদি ক'লা পৰিছে বা আপোনালোকৰ পাফিনিছ আছে চকুৰ তলটো ফুলি থাকে, তেনেহ'লে লগাব পাৰিব। মোৰ মুখখন চাওক, দেখিবলৈ কেনেকুৱা লাগিছে। নিজকে আইনাখনত চাই, কেমেৰাটোত চাই হাঁহি উঠি আছিলে। এতিয়া মই মোৰ চকুৰ গুৰিটো ক'লা বাবে তাতো লগাই দিছোঁ। আৰু এনেদৰে মই 10 মিনিট সময়ৰ বাবে থাকিম, আৰু তাৰপাছত মুখখন ধুই দিম। দহ মিনিটৰ পাছত মই মুখখন ভালদৰে ধুই আহিছোঁ। অকল পানীহে ইউজ কৰিছোঁ, ফেচ ৱাছ ইউজ কৰা নাই। আপোনালোকেও নকৰিব। মুখখন চাফা চাফা দেখাইছেনে বাৰু? এতিয়া মই আকৌ লগাম এল'ভেৰা জেল। ৰাতি শোৱাৰ আগত সদায় মই এল'ভেৰা জেল লগাওঁ। চকুৰ গুৰিটো মই এনেদৰে এল'ভেৰা জেল দি মাছাজ কৰি দিওঁ। এতিয়া শুওঁগৈ। গুড নাইট এভৰিৱান। ছালৰ যতন লোৱা টিপছটো কেনেকুৱা লাগিলে বাৰু? আপোনালোকে সদায় সেইটো কৰিব নালাগে, মাত্ৰ সপ্তাহত 2 দিনকৈ কৰি চাব। সঁচাকৈ কৈছোঁ, বহুতখিনি মানে মুখখন চাফা হৈ যায়, আৰু মুখখন দেখিবলৈ অলপ বগা বগাও লাগে। বগা বা ক'লা লগাটো কথা নহয়, আচলতে মুখখন চাফা হৈ থাকিলেই মানে মোক নিজৰে ভাল লাগে, নহয়নে? মই তেনেকুৱা কৰোঁ, সপ্তাহত 2 দিনকৈ ইউজ কৰোঁ। আৰু কফি আৰু এল'ভেৰা জেল দুয়োটাই
একো অপকাৰ নকৰে, একো ছাইড এফেক্টছ নাই। গতিকে আপোনালোকে মুখত নিঃসন্দেহে ইউজ কৰিব পাৰে আৰু আপোনালোকেও ট্ৰাই কৰি চাওক, তাৰপাছত মোক জনাওক কি ৰিজাল্ট পালে। আজি আপোনালোকক আৰু এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ। এই যে মোৰ ড্ৰেছিংখন যে দেখিছেনে, তাত এটা মই উপায় উলিয়ালোঁ। মোৰ সদায় কি হয়, ক'ৰবালৈ যাবৰ সময়ত মোৰ নেকলেছবিলাক মই বিচাৰি নাপাওঁ, চেইনবিলাক বিচাৰি নাপাওঁ, ক'ৰবাত পিন্ধি যাবৰ সময়ত খুচৰি ফুৰিব লাগে। সেইটো কাৰণে এটা কাম কৰিলোঁ, আপোনালোকক দেখাম ক'ত কেনেকৈ থৈছোঁ মোৰ ড্ৰেছিংখনত। অ'কে, এইখনেই মোৰ ড্ৰেছিংখন আৰু এনেকৈ ভিতৰত থ'ব পাৰি বস্তুবোৰ ড্ৰেছিংখনত। আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা ড্ৰেছিং আছে তেনেহ'লে মোৰ টিপছটো ল'ব পাৰিব। মই এনেকৈ এটা গজাল লগাই এনেকৈ চেইনবোৰ ওলমাই থৈছোঁ। ক'ৰবাত যাবৰ সময়ত মোৰ বিচাৰি থাকিবলৈ বৰ দিগদাৰ হয়, সেইটো কাৰণে ভাবিলোঁ এইটো আইডিয়া কৰা যাওক। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব মোৰ আইডিয়াটো। আৰু এইখন মোৰ ড্ৰেছিংখন, ভিতৰত থকা বস্তুবোৰ খেচিমেচিকৈ থৈছোঁ, পাছত কেতিয়াবা দেখাম। আৰু এইখন মোৰ চাইল্ডহুড ফ্ৰেণ্ডে দিছিলে, একদম সৰুৰ পৰা একেলগে পঢ়া বন্ধু এজনে দিছিলে, মোৰ বহুত ভাল বন্ধু। বৰ ধুনীয়াকৈ লিখা আছে কথাকেইটা। ইয়াতে সি লিখিছে, ডিয়াৰ ফ্ৰেণ্ড মাইনা, অন দ্য স্পেচিয়েল ডে অফ ইউৰ লাইফ আই উইচ ইউ বথ ফৰ এ ভেৰি হেপী মেৰিড লাইফ এণ্ড ফৰ এ ৱৰ্ডি লাইফ। May Almighty showers blessings on you throughout the life. I also hope that all the memories of our golden childhood will stay forever. Thank you, Maina. চালেনে মোৰ ড্ৰেছিঙৰ টিপছ? আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আকৌ আহি আছোঁ কিছু নতুন বিষয় লৈ। যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপুনি পাই থাকে। থেংক ইউ।